অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব ৰাতিপুৱা আমি নতুনকৈ নিৰ্মাণ কৰি উলোৱা ৰাজভৱন বা অসমৰ নতুন ৰাজভৱনটো তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব পুৰণা বেলিভিউ হোটেল য'ত আছিলে তাতে আমি এটা সুন্দৰ ৰাজভৱন বনাইছো মই ভাবো যে দেশৰ ভিতৰতে বেষ্ট ৰাজভৱন হৈছে ৰাতিপুৱা তেখেতে আমাৰ ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব দ্বিতীয় কাৰ্যসূচী হিচাপে এখন এনডিএৰ বিজেপি নহয় এজিপি আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে সদস্যৰ পৰা জিলা পৰিষদলৈকে গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে এখেতসকলক আমি নিমন্ত্ৰণ কৰিম পঞ্চায়ত অভিৱৰ্তন এখন এনডিএৰ পঞ্চায়ত অভিৱৰ্তন তাতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব